Hello everyone, welcome to the channel. মোৰ ওচৰত বহুতে ৰিকুৱেষ্ট কৰিছিলে কি মই এসএসসি মানে যেহেতু আহি আছে এক্সামবোৰ সো তেওঁলোকক লৈ যাতে কিছুমান আগৰ কোৱেশ্চন বা কিছুমান মেথড তোমালোকক আগবঢ়াও সো সেই কাৰণে মই এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছো এসএসসি আগতে আহা কোৱেশ্চন বিলাক মানে আগত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে মই দেখাম আৰু সেইবোৰ মই সলভ কৰি পেলাই দেখাম তোমালোকক এটা ভিডিঅ'ত মই এটা বছৰৰ এসএসসি ৰিজনিং আৰু ম্যাথছ দুইটা বস্তুৰ question বিলাক কৰি তোমালোকক দেখাম সো আজি ভিডিওটোত মই 2019 ৰ গুটে কোৱেশ্চনৰ মানে ৰিজনিং আৰু ম্যাথছ তো দেখাম যদি তোমালোকে ভিডিওটো ফাৰ্স্ট টাইম চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মই এনকাৰেজ হওঁ কি আৰু এনেকুৱা ভিডিও তোমালোকক আগবঢ়াব পাৰো ঠিক আছে এটা কথা কি কোনবাই যদি আমাৰ WhatsApp গ্ৰুপটো জয়েন হ'ব বিচাৰা ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে জয়েন হৈ ল'ব পাৰিবা WhatsApp গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত থাকিব ঠিক আছে তো আজি আমি এটো এসএসসি 2019 ত আহিছিলে কোৱেশ্চন আৰু 2019 ত আহা ফাৰ্স্ট চেপ্টাৰ আছিল এখিনি কোৱেশ্চন ডিসকাস কৰিম ৰিজনিং আৰু ম্যাথছৰ ঠিক আছে সো এটো হল ফাৰ্স্ট ৰিজনিংৰ কোৱেশ্চন হয় এটো ইয়াত তোমালোকে এটা হোয়াৰ দিয়া আছে ইয়াত প্লেস দিয়া আছে ঠিক আছে মানে ইয়াত হোয়াৰ দিয়া আছে ইয়াত প্লেস দিয়া আছে হোয়াৰৰ লগত যদি প্লেস হয় হোয়েনৰ লগত কি আহিব হোয়াৰটো কিহত ইউজ কৰো আমি হোয়াৰ মানে কোড তো কোড মানে কি ঠাই বা ঠাই কোড আছে বস্তুটো ইয়াত আছে তো ঠাই তেনেকে হোয়েনটো কিহত ইউজ কৰো when did he go there মানে কি তালে কেতিয়া গল কেতিয়াটো কিহৰ কাৰণে হ'ব টাইমৰ কাৰণে হয় না সো এটো অপচন ডি টাইমৰ কাৰণে হ'ব নেক্সট কোৱেশ্চনটো আছে select the fraction that will next in the following series মানে এনেকে যদি আমি গৈ থাকো নেক্সট ইয়াত এটো আহিল তাৰপিছত ইয়াত কোনটো আহিব হেতু লিখিব লাগে সো এটো কেনেকৈ আহিছে চাবা ইয়াত 2 ইয়াত 4 ইয়াত 6 ইয়াত 10 8 12 কিমান 2 ইনক্ৰিজ হৈ আছে মানে 2 তাৰপিছত 2 যোগ কৰিলো 4 তাৰপিছত 6 তাৰপিছত 2 তেনেকে 12 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 14 ইয়াত তলত 3 আছে 5 আছে 7 আছে 9 11 13 সবতে 2 যোগ হৈ আছে না প্লাস 2 কে হৈ আছে সো 13 ৰ লগত প্লাস 2 কৰিলে 15 14/15 অপচনত আছে নে এটো অপচন এটো এনেকৈ কৰিব লাগে এটা নেক্সট এটা কোৱেশ্চন আছে এটো ৰিজনিংৰ হয় এবোৰ কোৱেশ্চন কেনেকৈ কৰে চাবা ইয়াত আছে u v w x y z are seated in a row circle facing the center towards মানে ছটা মানুহ আছে u v w x y z ছটা আছে and they are facing the center মানে সব ভিতৰলে চাই আছে সাৰ্কেলত সো আমি সাৰ্কেলত কেটা মানুহ আছে ছটা আছে সো এইবিলাক কোৱেশ্চন কৰিবৰ কাৰণে সদায় তোমালকে সাৰ্কেলত ছটা মানুহ আছে সো এনেকে যদি লিখো ইয়াত চাৰিটা মানুহ হল দুটা চাৰিটা আৰু এডাল যদি দিজন তেতিয়া কিমান হ'ব ছটা মানুহ সবে কি হলে চাই আছে ভিতৰলে ইনসাইড সো সব ভিতৰলে চাই আছে ইনসাইড চাই আছে এতিয়া ইয়াত কি কৈছে x is between z and v মানে x to z আৰু v ৰ ভিতৰত আছে মানে মাজত আছে ঠিক আছে এতিয়া x to z আৰু v মাজত আছে এনেকৈ থাকিব পাৰে এটো ধৰা x ইয়াত v থাকিব পাৰে ইয়াত z থাকিব পাৰে দুটা পসিবিলিটি হল সো এনেকুৱা টাইমত আমি দুটা ডায়াগ্ৰাম ড্ৰ কৰিম এটা আইদাৰ z টো এফালে আছে নহলে z টো এফালে আছে তেনেকৈ দুটা তাৰপিছত নেক্সট লাইনটো চাবা u is second to the left of x মানে x ৰ সেকেন্ড লেফট হয় মানে লেফট সাইডত সেকেন্ডত আছে কি u আছে সো x ৰ এফালে x এফালে চাই আছে সো ইয়াৰ লেফট কোন ফালে হ'ব এফালে সো ইয়াৰ সেকেন্ড লেফটত ইয়াত মানে কি আছে u ঠিক তেনেকৈ ইয়াতো u আহিব and second to the right of y মানে u to y সেকেন্ড রাইটত আছে মানে y to যদি এটো হয় ইয়াৰ সেকেন্ড রাইটৰ ফালে গলে কোন ফালে হ'ব এফালে সো এটা গল তাৰ পিছতে u আহিব এনেকৈ থাকিব লাগিব ঠিক আছে এতিয়া তোমালোকে এটা বস্তু চাবা u to এফালে চাই আছে সো u to y রাইটত আছে মানে না তেনেহলে y to u কিহত হ'ব লেফটত হ'ব y বস্তুটো u লেফটত হ'ব সো u to এফালে চাই আছে সো ইয়াৰ লেফট কোন ফালে হ'ব এটো সাইডে মানে না এফালে চাই আছে সো ইয়াৰ লেফট এফালে হ'ব ইয়াত কি হ'ব y ঠিক তেনেকৈ u এফালে চাই আছে ইয়াৰ লেফটত হ'ব y তেনেকৈ কৈছে who is facing x তাৰপিছত কলে x ৰ কোনে চাই আছে বুলি সুধিছে ঠিক আছে এতিয়া তোমালোকে এটা বস্তু চাবা আমাৰ বাকি থাকিল কি u v w to বাকি থাকিল
সো আমি দুইটাতে কি পালো এনসার x এর কি ফেস কৰি আছে w তো w লিখি থৈ আহা কিস্তেবা কোৱেশ্যনত মানে বেলেগ কোৱেশ্যন আহি যাব পাৰে সো এনেকে আমি দুটা ডায়াগ্ৰাম বনাই লওঁ যিকোনো এটা কেতিয়াবা স্যাটিসফাই নকৰা দি দিব পাৰে এটো কাৰণে তোমালোকে এটো ৰুল মনত ৰাখিবা কি সদায় এনেকে দুটা ডায়াগ্ৰাম বনাই লবা এতিয়া আমি w টো x ৰ ফেস কৰি আছে এটোৱে খুদিছে তো w পাই গলো এতিয়া নেক্সট কোৱেশ্যনটো চাবা এটো কেনেকে কৰে এতিয়া ইয়াত কৈছে সিলেক্ট দা টার্ম দ্যাট উইল কাম ইন দা ফলোইং সিরিজ মানে এনেকে গৈ থাকিলে ইয়াত কোনটো নম্বৰ আহিব হেতু খুদিছে এটো এটা কেনেকে কৰিম ইয়াত চোৱা p তাৰপিছত r আছে মানে p তাৰপিছত q তাৰপিছত r সো ইয়াত p তাৰপিছত q টো এৰি পেলা r হ'ল তেনেকে r ৰ পিছত s টো এৰি p হ'ল তেনেকে t পিছত u টো এৰি v হ'ল v টো ইয়াত আছে v পিছত wx সো w টো এৰি x হ'ল তেনেকে x v w x y z সো y টো এৰি ইয়াত z আহিব মানে অপচনত চাবা z সো এটো অপচন নহয় এটো অপচন নহয় ফাৰ্স্ট দুটা ভিতৰত হ'ব এছত আমি নেক্সট টো চাম নেক্সট টো চোৱা c আৰু f আছে মানে c d আৰু e এৰি f হ'ল দুটা এৰিছে f আছে f ৰ পিছত g আৰু h এৰি i হ'ল মানে দুটাকে এৰি গৈছে সো লাষ্টত o আছে o ৰ পিছত দুটা এৰিলে কি হ'ব o p q এই দুটা এৰিব লাগিব তাৰপিছত r হ'ব z আৰু r এটো অপচন হ'ব এনেকে কৰে তাৰপিছত এটো চাবা কেনেকে কৰিছে if এটো নাম্বাৰ স্কয়াৰ ইজ কোডেড এজ এনেকে স্কয়াৰ টো এনেকে যদি লিখে দেন ট্ৰায়াঙ্গেল টো কেনেকে লিখিব এটা এটো বস্তু চাবা কেনেকে কৰে ইয়াত s আছে ইয়াত t আছে মানে ফাৰ্স্ট নাম্বাৰটো কি হৈছে এটা এবাৰ ইনক্ৰিজ হৈছে মানে s ৰ পিছত t হৈছে মানে নেক্সট টো সো ইয়াত t আছে সো t পিছত কি আহিব আমাৰ u আহিব সো গুটেকেটা অপচনতে ফাৰ্স্টত u আছে হয় তাৰপিছত তাৰ পিছতে চাবা q তাৰপিছত q আছে q আৰু এফালে s সো আমি কি লিখিম q r s মানে r টো এৰিছে সো এটা এৰি পেলাই s হৈছে ঠিক তেনেকে ইয়াত r ৰ পিছত এটা এৰিলে কি হ'ব s তাৰপিছত t অপচন গুটেকেটাতে t আছে সো গুটেকেটা অপচন হ'ব এতিয়ালৈকে একো এলিমিনেট হোৱা নাই তাৰপিছত u তাৰপিছত u আছে u পিছত x সো কেনেকে আহিছে u v w x দুটা এৰিছে দুটা এৰি x হৈছে সো ইয়াত কি হৈছে i ইয়াত i আছে সো i j k দুটা এৰি l গুটেকেটা অপচনতে l আছে তাৰপিছত ইয়াত u গল a আছে এৰ কাৰণে কি হৈছে a ইয়াত e মানে a b c d এবাৰ তিনটা এৰিছে এনেকে গৈ আছে মানে তিনটা এৰিলে সো ইয়াত a আছে i a a ইয়াত e a আছে ন তাৰপিছত কি আছে b c d তিনটা এৰি e হ'ল ঠিক তেনেকে ইয়াত a আছে b c d তিনটা এৰি e আহিব সো অপচনত e এটো অপচন নাহে কাৰণ ইয়াত f আছে এটো অপচন নাহিলে ঠিক আছে এটা আমি কেনেকৈ কৰিম নেক্সট চাবা আমি a লৈকে কৰিলো তাৰপিছত r ৰ কাৰণে ইয়াত কি আছে w r w s t u v চাৰিটা এৰিছে আগত তিনটা এৰিছিলে এবাৰ চাৰিটা এৰিলে সো ইয়াত r ৰ কাৰণে w আহিছে ইয়াত কি আছে n আছে n ৰ কাৰণে আমি কি কৰিম চাৰিটা এৰিম n o p q r চাৰিটা এৰিলো তাৰপিছত s আহিব সো s গুটেকেটাতে আছে তাৰপিছত r টো আহিল তেনেকে মানে চাৰিটা এৰিলে নেক্সট টোত পাঁচটা এৰিব লাগিব ইয়াত চাৰিটা এৰিছে নেক্সট টোত আমি নেক্সট বাৰ পাঁচটা এৰিম সো n টো হ'ল n টো হ'ল এটা g ত পাঁচটা এৰিব লাগিব সো g যদি পাঁচটা এৰা g পিছত কি আছে h i j k l পাঁচটা এৰিলো তাৰপিছত m এটোত n আছে সো এটো অপচনো গল এটোত m আছে এটোত m আছে এই দুটা ভিতৰত কিবা এটা হ'ব ঠিক আছে এটা নেক্সট টো চাবা এতিয়া m লৈকে হ'ল মানে এটো লৈকে g লৈকে তাৰপিছত l ৰ কাৰণে সব অপচন একেই সো লাষ্টৰ চোৱা ই ইয়াত কেটা আহিছিল পাঁচটা মানে ইয়াত ছটা এৰিম আৰু ই ৰ কাৰণে সাতটা এৰিম সো e f g h i j k l এটা হল তিনটা চাৰিটা সাতটা হল তাৰপিছত m লাষ্টত m
ক'ত আছে এইটোত অপশ্যন এইটো এনেকৈ মানে তোমালোকে যদি বুজি পোৱা নাই এইটো বস্তু এনেকৈ ফাৰ্ষ্টত এটা নাম্বাৰ এৰিলে তাৰপিছত ছেকেণ্ডত দুটা নাম্বাৰ এৰিলে থাৰ্ডত তিনিটা তেনেকৈ গৈ থাকিব লাগে এতিয়া নেক্সটটো চাবা নেক্সট কুৱেশ্যনটোত দিয়া আছে সিলেক্ট দ্য নাম্বাৰ ডেট ডাজ নট বিলং টু দ্য ফলোয়িং গ্ৰুপ ইয়াত মানে এই চিৰিজটোত এটা নাম্বাৰ ভুল আছে কোনটো ভুল আমি উলিয়াব লাগে এতিয়া চোৱা 3 6 9 চবতে 3 3 যোগ হৈ আছে 3 লগত 6 6 লগত 3 কৰিলে 9 9 plus 3 12 12 plus 3 15 তাৰপিছত 18 21 24 24 ৰ পিছত 24 plus 3 কৰিলে 27 আহিব লাগে ইয়াত 28 আছে সো এইটো ভুল অপশ্যন এটো হ'ব তাৰপিছত চাবা সিলেক্ট দ্য নাম্বাৰ পেয়াৰ দ্যাট ইজ ডিফাৰেন্ট মানে ইয়াত এইকেইটাৰ ভিতৰত কোনটো বেলেগ মানে কোনটো বেলেগ হয় সেইটো খুজিছে সো এটা ইয়াৰ কাৰণে তোমালোকে কিউব বিলাক মনত ৰাখিব লাগিব 5 কিউব মানে সদায় 125 হয় মানে 5 টো 3 বাৰ মাল্টিপ্লাই কৰিলে তেনেকৈ 9 কিউব মানে 729 3 কিউব মানে 27 তোমালোকে 1 ৰ পৰা 15 লৈকে কিউব বিলাক সব মনত ৰাখি ল'ব লাগে আৰু 7 কিউব মানে 343 হয় সো এইটো ভুল আছে সো এইটো অপশ্যন হ'ব এটা এটা বস্তু ইয়াত দিছে মানে choose the option that most closely resembles the mirror image of the given word মানে যেটো word দিয়া আছে এই wordটো যদি এখন আইনাৰ সন্মুখত ৰাখে মানে ইয়াত কি আছে a I m এখন ধৰা আইনা যেতে এফালে কি word আহিব এইটো সাইডে সেইটো খুদিছে যদি তোমালোকে ইয়াত এখন আইনা ৰাখা ফাৰ্স্ট m টো এফালে আহিব ফাৰ্স্টত তাৰপিছত i টো আহে তাৰপিছত a টো আহে না তোমালোকে এটো বস্তু হয়তো মন কৰিছা সেলফি ক্যামেৰাটো বহুত এনেকুৱা বস্তু আহে সো ফাৰ্স্ট m i a ক'ত আছে এইটো অপশ্যন এনেকৈ তাৰপিছত আছে সিলেক্ট দ্য অপশ্যন that is related to the third number in the same way as the second number is related to the first মানে ফাৰ্স্ট টো লগত সেকেন্ড টো ৰিলেট হৈ আছে সো 13 ৰ লগত কোনটো ৰিলেট হ'ব এনেকৈ খুদিছে এতিয়া 9 আছে ইয়াত 100 আছে আমি কেনেকৈ ৰিলেট কৰিম 9 plus 1 কৰিলে যদি 10 হয় আৰু 10 টো স্কয়াৰ কৰিলে 100 হয় হয় না এনেকৈ হৈছে 9 টোৰ লগত 1 যোগ কৰি 10 হয় তাৰ স্কয়াৰ কৰিছে এটা 13 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 14 আৰু 14 যদি স্কয়াৰ কৰা স্কয়াৰ বিলাক মনত ৰাখিবা 14 স্কয়াৰ মানে 196 হয় এটো নেক্সট আছে আইডেন্টিফাই দ্য অড ওয়ান আউট ফ্ৰম দ্য ফলোইং মানে ইয়াত কোনটো মিলা নাই একেটা ভিতৰত হেতু চাব লাগে হেতু কেনেকৈ চাম এতিয়া চোৱা P R T P Q R S T Q টো আঁতৰাই দিছে S টো আঁতৰাই দিছে P R T তেনেকৈ V W X Y Z W আঁতৰাইছে Y আঁতৰাইছে তেনেকৈ H I J K L দুটা আঁতৰাই H J L C F G C D E F G ইয়াতো দুটা আঁতৰাই দিলে এইবিলাক সব এটা এটাহে মাজত আঁতৰাই দিছিলে ইয়াত দুটা আঁতৰাই দিলে এটো নহব সেইটো অপচন তাৰপিছত এটা বস্তু চোৱা এটো the value of 30 divided by 6 into 5 মানে এটো বস্তু উলিয়াব লাগে এটো কাৰণে তোমালোকে আগতে হয়তো পাইছিলা বদমাছ ৰুল এটা আছিল BODMAS বদমাছ ৰুল মানে সদায় ফাৰ্স্ট আমি কি কৰিম B for bracket এটো বস্তু মনত ৰাখিব লাগে B for হয় bracket তোমালোকে লিখি ল'ব পাৰে এটো বস্তু B for bracket O for off off মানে পূৰণ হৈ থকা মাল্টিপ্লাই D for division M for multiply A for addition মানে plus আৰু S for subtraction মানে minus এটো বস্তু এতিয়া ইয়াত কি উলিয়াব লাগে আমি এটো বস্তুৰ ভ্যালুটো উলিয়াব লাগে এতিয়া ইয়াত কি দিয়া আছে লিখি লব 30 divided by 6 into 5 of 2 plus 3 আমি সদায় ব্র্যাকেট টো আগত কৰো so 30 divided by 6 লিখি ললো into 5 of মানে into হয় of মানে সদায় পূৰণ আৰু ফাৰ্স্ট আমি কি কৰিম এটো মতে b টো আগত কৰিম মানে ব্র্যাকেটৰ কামটো so 5 হয় এতিয়া যদি এটো কৰা 6 ৰে 30 ডিভাইড কৰিলে 5 হয় হয়নে আৰু ইয়াৰ পিছতো আছিল -12 into 3 into 2 এটো আছে so আমি ব্র্যাকেটৰ কামটো কৰিলো 6 ৰে এটো ডিভাইড কৰিলে 5 হয় মানে কি হল 5 5 5 5 তিনটা পূৰণ কৰিলে 125 হয় মাইনাস এখিনি বস্তু আছিল -12 into 3 into 2 আছে
125 তোমালোকে ফাৰ্স্ট এটো আকৌ মাইনাস কৰি নিদিবা আমি সদায় ফাৰ্স্ট ব্ৰেকেটৰ কামটো কৰিম 12 ইনটু এটো কিমান আছে 3 ইনটু 6 মানে 6 হ'ব এতিয়া 125 মাইনাস তাৰ পিছত এটো মতে আমি মাল্টিপ্লাইটো আগত কৰিম মানে 125 মাইনাস 12 ইনটু 6 কৰিলে 72 সো লাষ্টৰ এটো থাকি গল 125 মাইনাস 72 5 ৰ পৰা 2 কৰিলে মাইনাস 3 আৰু ইয়াত 5 53 হ'ব आंसर এটো অপচন সো বস্তুটো সদায় মনত ৰাখিবা কেনেকৈ কৰে মই লিখি দিছো বি ও ডি এম এ এস বস্তুটো লিখি থৈ দিব পাৰা বি ফৰ ব্ৰেকেট O for off, D for division, माने divide, M for multiply, तारसत A for addition, माने plus, और S for minus subtraction, है ना के? एटू मुझे कोई जाए खुदाई, first तो एटू करे तारसत एटू तेने के, ठीक तेने के एटू एक एक प्रश्न The value of 25 of 3 माने लिखी लेसो 25 of माने खुदा into है तो लिखी सो 4 minus 30 plus 2 square plus 18 एटू कोई ले first आमी की करें ब्रैकेटो काम तो करें 25 into 4 minus 30 plus 2 square माने किमान 4 और 18 আছে तो 22 আহিব plus 22 এতিয়া তাৰ পিছত আমি কি কৰো মাল্টিপ্লাই তো কৰিম 100 minus 30 plus 22 এটো কইলে 70 plus 22 equal to 92 এটো অপশন এনেকে বস্তুবোৰ কৰিব লাগে এটা নেক্সট এটা বস্তু চাবা এটো মেথছৰ কাৰণে মনত ৰাখিব লাগে সার্কেল যদি হয় তাৰ পেৰিমিটাৰ মানে কি জানানে গুটে ধৰা এটো এটা সার্কেল হয় ইয়াৰ এখিনি পৰা এখিনি লৈকে গুটে কিমান লেংথ হয় এই গুটেটো কোৱা হয় পেৰিমিটাৰ ইকুৱেল টু 2 পাই r ইয়াত r টো কি হয় ৰেডিয়াস মানে ব্যাসাৰ্ধ অসমীয়াত কয় মানে ইয়াৰ পৰা ইয়াৰ লৈকে এখিনি r আৰু পাই টো ভ্যালু সদায় 3.14 হয় তে ইয়াত কি কৈছে a wheel makes 4000 revolution in is covering a distance of 60 km মানে ই এনেকে ঘুৰি ঘুৰি গৈ থাকে বস্তুটো ঘুৰি ঘুৰি আগলৈ গৈ আছে কেবাৰ ঘুৰিছে 4000 বাৰ ঘুৰিছে আৰু টোটাল ডিসটেন্স কিমান 60 km মানে নহয় সো আমি ইয়াৰ পৰা ইয়াৰ পেৰিমিটাৰটো উলিয়াই দিব পাৰো ইয়াৰ পেৰিমিটাৰটো কিমান হ'ব টোটাল ঘুৰিছে 60 km ডিভাইডেড বাই 4000 4000 বাৰ ঘুৰিছে সো 60 km যদি মিটাৰলে নিয়া 1000 দি মাল্টিপ্লাই কৰিব লাগে এটো মিটাৰ হৈ যাব ইনটু 4000 এটোৰে তিনটা জিৰো কাটা গল এটো 15 সো পেৰিমিটাৰ পালো 15 মিটাৰ এটা আমাক ইয়াত কি উলিয়াব লাগে ৰেডিয়াস উলিয়াব লাগে সো আমি জাস্ট পেৰিমিটাৰ ফৰ্মুলাটো পুট কৰি দিম 2 পাই r ইকুৱেল টু 15 মিটাৰ 2 into 3.14 into r equal to 15 so ইয়াৰ পৰা r টো ওলাবলৈ হলে 15 divided by 3 into 3.14 এটো 2 into 3.14 এটো তোমালোকে কৰি চাব পাৰা কিমান ওলাই নেক্সট এবোৰ কোৱেশ্চন কেনেকৈ কৰা চাবা ইয়াত কৈছে in a class মানে ক্লাস 9 ত the average of marks in science for 6 student মানে 6টা স্টুডেন্ট আছিল এই 6টা স্টুডেন্টৰ এভারেজ মার্ক আছে 6টা স্টুডেন্ট আৰু এভারেজ আছে 48 ঠিক আছে after result declared it was found that in case of one student the marks of 45 were misread as 54 মানে ফার্স্ট এনে তাৰ অৰিজিনাল 45 হ'ব লাগে বাট ইয়াত কিমান কাউন্ট হল 54 কাউন্ট হল 9 বেছি কাউন্ট হৈ আছে The correct average to কি হয় কদিছে এতিয়া 6টা স্টুডেন্টৰ এভারেজ 48 হয় ঠিক আছে সো টোটাল মার্কস কিমান হ'ব 6 into 48 হ'ব মানে 6টা স্টুডেন্টৰ এভারেজ মার্ক 48 কিবা এটা আমি ডিভাইড কৰি পেলে টোটাল ধৰা এটো টোটাল x divided by 6 কৰোতে আমি 48 পালো মানে সো x টো কিমান হ'ব এটা মাল্টিপ্লাই হ'ব 6 into 48 হ'ব আমাৰ টোটাল সো টোটাল কিমান হ'ব 48 into 6 কৰিলে आंसर 40 গল তাৰপিছত 28 288 হ'ব 288 আমি কি পাইছো টোটাল বাট হিয়াৰ কি কৈছে 9 নম্বৰ এটা আমি বেছিকে যোগ কৰি আছো
45 হ'ব লাগে বাট আমি 54 যোগ কৰি আছো সো ইয়াৰ পৰা 9 এটা কমাই দিয়া 9 কমাই দিলে 288 minus 9 কিমান হ'ব 279 এটো আমাৰ অৰিজিনাল ইয়াৰ এভাৰেজটো লাগে সো 279 divided by 6 কৰি দিয়া সো 6 কৰিলে কিমান হ'ব 3 ৰে যদি কাটা 3 9 আৰু 393 আৰু 3 ৰে কাটিলে 2 মানে 93 divided by 2 so 93 যদি তোমালোকে 2 ৰে ডিভাইড কৰা 2 4 8 হল 1 3 6 46.5 হ'ব 46.5 এটো অপচন কেনেকৈ কৰিব লাগিব নেক্সট সবা একে কোৱেশ্চন হয় এটো তোমালোকে নিজে ট্ৰাই কৰিবা ঘৰত সেম কোৱেশ্চন এটো বস্তু সবা কেনেকৈ কৰে the areas of two square are ইমান ratio of their perimeter মানে দুটা স্কয়াৰ আছে এটা ধৰা s1 এটা s2 স্কয়াৰৰ বস্তুটো মনত ৰাখিবা স্কয়াৰৰ এৰিয়া সদায় a স্কয়াৰ মানে a টো ইয়াৰ সাইড হয় এটা সাইড আৰু স্কয়াৰৰ ক্ষেত্ৰত গোটেইটা সাইড সমান হয় আৰু ইয়াৰ পেৰিমিটাৰটো কিমান হয় মানে গোটেই লেংথটো এখিনি পৰা এখিনি লৈকে এনেকৈ গলে গোটেই লেংথটো হয় 4a ইয়াত কি আছে এৰিয়াৰ ৰেশিও এটো আছে মানে a1 স্কয়াৰ ডিভাইডেড বাই a2 স্কয়াৰ 16 আৰু 9 আছে সো ইয়াৰ পৰা যদি তোমালোকে a1 বাই a2 উলিয়াব লাগে এফালে দুইটা ৰুট ওভাৰ কৰি দিব লাগিব সো কৰি দিলে কিমান হ'ব ইয়াত 16 আৰু 4 ইয়াত 3 এটো আমি কি হয় পালো ইয়াৰ ৰেশিও তাৰ পিছত পেৰিমিটাৰ ৰেশিও উলিয়াব লাগে সো পেৰিমিটাৰ ৰেশিও কি হয় 4a1 বাই 4a2 এটো হ'ব সো 4 আৰু 4 কেনসেল গল a1 বাই a2 কিমান পালো আমি 4/3 পাই থৈছো সো এটো 4/3 হ'ল ঠিক আছে the ratio of their perimeter ইয়াত অপচন কেটা ভুলকে আছে এটো 4:3 হ'ব অপচন কেটা ভুলকে আছিল sorry এটো তুমি এনেকৈ কৰিব পাৰা অপচন কেটা মানে 4 into 4 আছে ইয়াত 4 into 3 আছে মানে 16:12 একে কথা 4:3 = 16:12 সো দুইটা একে হয় সো ইয়াৰ অপচনৰ এটো আছে 16:12 আছে এনেকৈ কৰিব লাগিব যদি 4:3 থাকিলে এটো কাৰেক্ট হয় এটা পিছত চবা in how many years a sum will be thrice of it at the rate of ইমান %? এটো কাৰণে এটা বস্তু মনত ৰাখিব লাগিব simple interest ইয়াৰ ফৰ্মুলা হল SI = PRT/100 এটো বস্তু মনত ৰাখিব লাগিব SI টো হল simple interest P টো হল মানে কিমান ইনভেস্ট কৰিছে ইনভেস্টটো R টো হল ৰেট T টো হল কিমান টাইমৰ কাৰণে কিমান ইয়াৰ্ছৰ কাৰণে ইনভেস্ট কৰিছে ইয়াত লিখিছে in how many years a sum will be thrice of it মানে ইনিশিয়ালি এটো P আছিল নেক্সট ই গৈ পেলে কিমান হল 3P হল আৰু R দিয়া আছে 5% এটা বস্তু চাবা ধৰা ইনিশিয়ালি P আছিল তাৰ লগত আমি SI টো যোগ কৰিলো সিম্পল ইন্টারেস্ট টো যোগ কৰিলো এটা গৈ পেলে 3P হল সো ইয়াৰ পৰা SI কিমান হ'ব P টো এফালে লৈ যোৱা 3P - P মানে 2P হল SI টো পালো 2P R দিয়া আছে 5% আমি টাইম টো উলিয়াব লাগে সো এটো কেনেকৈ কৰিম SI = PRT/100 so SI আছে 2P = P R আছে 5 * T /100 এটা P আৰু P কেনসেল যাব 5 এৰে 100 ক ডিভাইড কৰিলে 20 হ'ব সো ইয়াৰ পৰা আমি T কিমান পাম এফালে T মাল্টিপ্লাই হ'ব এফালে 20 * 2 মানে 40 T পালো 40 years অপচন বি তেনেকৈ এটো কোৱেশ্চন কেনেকৈ কৰে এটো কোৱেশ্চন একে হয় ৰেশিওৰ x + y x - y 3/2 ইয়াৰ পৰা তোমালোকে 2x + 2y = 3x - 3y এনেকৈ মাল্টিপ্লাই কৰি দিছো সো ইয়াৰ পৰা এটো x টো এফালে নিলো সো কিমান হ'ব 3x - x আৰু এটো বস্তু এফালে আনিলো 2y + y 2y + 3y
So ইয়াৰ পৰা 2x equal to 5y সেইটো পালো so আমি x by y কৰিলে কিমান হ'ব 5/2 so আমি x ধৰা 5 ধৰিলো y ধৰা 2 ধৰিলো তেতিয়া আমাক এটো ৰেশিও ওলাব লাগে x square plus y square x square minus y square এটো কৰিলে x square মানে 5 square plus 2 square ইয়াত 5 square minus 2 square 5 square মানে 25 plus 4 25 minus 4 so এটো কৰিলে 29 divided by 21 29 is to 21 হ'ব তাৰ পিছত আছে এটো question in a university the number of students studying in science maths and language are in the ratio মানে number of science maths আৰু language 2 4 আৰু 9 ratio আছে if the number of students in science mathematics and language increase by 10% 12 20% আৰু 40% এটো ratio আছে so আমি ধৰিলো s ত আছে 200 টা student m ত আছে 400 টা student আৰু language ত আছে 900 টা student এতিয়া তাৰ mathematics মানে science ৰ কাৰণে 10% বহাই দিছে so 200 ৰ 10% কিমান হয় 10/100 10% কৰিব হলে এনেকৈ কৰে so 20 so ইয়াত 20 যোগ হৈ যাব 220 তেনেকৈ mathematics ৰ 20% বহাই দিছে so 400 ৰ 20% হয় 80 ঠিক আছে ইয়াত 20% বহাই দিছে so আমি কি লিখিম 480 হ'ব তেনেকৈ 900 ৰ কিমান বহাইছে 40% so 900 ৰ 40% কৰিলে 900 into 40/100 কৰিবা 100 আৰু দুটা দুই কাটা গল 360 মানে কিমান পাম 0 6 12 এতিয়া what will be the new ratio এটো ratio লাগে এটো ratio পালো এতিয়া ইয়াত কমন কি আছে সব 0 0 ক্যান্সেল যাব সব ঠিক আছে আৰু কি ক্যান্সেল যাব পাৰে দুই দি কাটিব পাৰো দুই এ কাটিলে ইয়াক 11 ইয়াক 24 ইয়াক 63 11 24 63 এটো অপশন বি next question to saba etu the HCF and LCM of two numbers dia ase if one of the number mane eta bostu mone rakhiba HCF etu ami khodai okhomet paisu HCF mane gokha u aru LCM mane lokhago koita paisilo ami sobe etia etu bostu mone rakhiba jodi duta number thake thora x and y duta number ase so ami ki x into y korile LCM into HCF এটো ফর্মুলা মনত ৰাখিবা সদায় দুটা নাম্বাৰ যদি মাল্টিপ্লাই কৰা মানে পূৰণ কৰা ইকুৱেল টু সদায় কি হয় তাৰ এলসিএম টো আৰু এইচসিএফ টো পূৰণ কৰা একে হয় মানে ইয়াত ধৰা এটা নাম্বাৰ আমি x ধৰিলো আৰু এটা নাম্বাৰ কিমান দি আছে 24 সো 24 * x ইকুৱেল টু এইচসিএফ আৰু এলসিএম কিমান আছে 12 আৰু 240 মানে 12 * 240 সো ইয়াৰ পৰা x কৰিলে কিমান হ'ব 12 * 240 divided by 24 so eto 24 10 jabo so 120 থাকিব এনে কৰিব লাগে বাকি তোমালোকে এইবিলাক কৰিব পাৰিবাই সেম কোৱেশ্চন হয় মই a train is moving at 72 km/h মানে v দি আছে 72 km/h the distance covered it in 15 minutes by the train distance কিমান হয় উলিয়াব লাগে distance আৰু টাইম দি আছে 15 minutes এতিয়া এইবিলাক কিলোমিটাৰ আৰু আৱাৰ না আৱাৰটো ঘন্টাত আছে বা ইয়াত মিনিটত দি আছে সো আমি আৱাৰত নিম সো এটো মিনিটৰ পৰা ঘন্টালৈ নিবলৈ আৱাৰত নিবলৈ 60 ৰে ডিভাইড কৰিব লাগে 60 ৰে ডিভাইড কৰি দিয়া 15 ৰে 60 কৰিলে 4 বাৰ যায় সো 1/4 পালো 1/4 আৱাৰ সো t পালো 1/4 আৰু v পালো 72 আমি কিমান উলিয়াব লাগে s কিমান হয় এটা তোমালোকে এটা বস্তু জানাই এটা ফৰ্মুলা সদায় মনত ৰাখিবা s = vt हेडो तो s equal to v আছে 72 into t আছে 1/4 4 ৰে এটো ডিভাইড কৰিব পাৰে কিমান যাব 18 বাই যাব 18 কিলোমিটাৰ অপচন এ সো মানখিনতে খতম হৈছে নেক্সট এটো ভিডিওত যদি তোমালোকে অলপ ভালকে মোক সাপোৰ্ট দিয়া সো নেক্সট মই তোমালোকক নেক্সট পাৰ্টটো আকৌ আনিম নেক্সট বেলেগ এটা ইয়াৰ কোৱেশ্চন পেপাৰ এখনটো 2019 ৰ আছিল ঠিক আছে নেক্সট মই আকৌ 2020 মানৰ এখন পেপাৰ কৰাই দিম বাট তাৰ কাৰণে মোক
অলপমান ছাবস্ক্ৰাইব কৰি দিবা চবেই আৰু ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিবা